সমগ্ৰ দেশত ককৰোচ জনতা পাৰ্টিৰ আলোড়ন চলিত সপ্তাহটোত দেশৰ সৰ্বাধিক চৰ্চিত নাম হৈছে ককৰোচ জনতা পাৰ্টি। সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ এটা মন্তব্যৰ আঁত ধৰি জন্ম হৈছিল ককৰোচ জনতা পাৰ্টি। ইয়াৰ পাছতে সামাজিক মাধ্যমত সংঘটিত হ'ল নজিৰবিহীন ঘটনা। ধুমুহাৰ গতিৰে ভাইৰেল হৈছে ককৰোচ জনতা পাৰ্টি। এই মুহূৰ্তলৈকে ইনষ্টাগ্ৰামত ককৰোচ জনতা পাৰ্টিৰ ফলোৱাৰ্ছৰ সংখ্যা হৈছেগৈ 2,11,00,000। ককৰোচ জনতা পাৰ্টিয়ে জনপ্ৰিয়তাৰ সমানে লাভ কৰিছে দেশৰ বিৰোধী শক্তিৰ সমৰ্থন। মহুৱা মৈত্ৰ মনীষ চিচোদিয়া আজিৰ পাছত এবাৰ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰেও সমৰ্থন আগবঢ়াইছে ককৰোচ জনতা পাৰ্টিলৈ। একেদৰে সমৰ্থন আগবঢ়াইছে মনোজ ঝা, সঞ্জয় ৰাউতৰ দৰে বিৰোধী নেতাই। ইয়াৰ লগতে বলিউডৰ দিয়া মিৰ্জা, অনুৰাগ কাশ্যপ, কংকনা সেন শৰ্মাও আদি দৰে তাৰকাই সমৰ্থন আগবঢ়াইছে ককৰোচ জনতা পাৰ্টিলৈ। ইফালে জনপ্ৰিয়তাৰ সমান্তৰালকৈ ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকলৈ নামি আহিছে প্ৰত্যাহ্বান। সামাজিক মাধ্যমত ককৰোচ জনতা পাৰ্টিৰ একাউণ্ট ব্লক হোৱাৰ পাছতেই অভিজিৎ দীপকলৈ আহিছে হত্যাৰ ভাবুকি। ছ'চিয়েল মিডিয়াত ভাবুকি ভৰা বাৰ্তা আহিছে অভিজিৎ দীপকেলৈ। অভিজিৎ দীপকে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে এই মন্তব্য। এগৰাকী লোকে অভিজিৎ দীপকেক বিজেপিৰ যোগ দিবলৈ আহ্বান জনাইছে। বিজেপিৰ যোগ দিলে ধন লাভ কৰিবলৈও প্ৰলোভন প্ৰকাশ কৰা হৈছে। অন্যথা আমেৰিকাত গৈ হ'লেও হত্যা কৰা ভাবুকি অভিজিৎ দীপকে। একেদৰে অভিজিৎ দীপকেৰ পিতৃ মাতৃও প্ৰকাশ কৰিছে তীব্ৰ শংকা। অভিজিৎ দীপকে ৰাজনীতিত যোগ দিয়াটো বিচৰা নাই তেওঁ বৃদ্ধ পিতৃ মাতৃয়ে। পুত্ৰক চৰকাৰে গ্ৰেপ্তাৰ কৰিব বুলি আশংকা প্ৰকাশ কৰিছে অভিজিতৰ পিতৃ মাতৃয়ে। ইফালে একাংশ ককৰোচ জনতা পাৰ্টিৰ ফলোৱাৰ্ছৰ 90% পাকিস্তান, বাংলাদেশ, আমেৰিকা বুলি অভিযোগ উত্থাপন কৰিছে। অৱশ্যে বাস্তৱ ক্ষেত্ৰত এয়া কি, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ককৰোচ জনতা পাৰ্টিৰ ফলোৱাৰ্ছৰ 96% ভাৰতীয় বুলি দাবী কৰিব খুজিছে একাংশ লোকে। মুঠৰ ওপৰত দেশৰ সামাজিক মাধ্যমত আজিও চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকিল ককৰোচ জনতা পাৰ্টি।